হেল্ল' গাইজ, যথেষ্ট ভাল খবৰ। নতুন ভেকেঞ্চি আহিছে হিমালয়া প্ৰাইভেট লিমিটেড কোম্পানীৰ ফালৰ পৰা। এইটো এটা আপোনালোকে জানেই প্ৰাইভেট কোম্পানী হয়। গতিকে যদিহে আপোনালোকে প্ৰাইভেট কোম্পানীত চাকৰি কৰিবৰ কাৰণে ইচ্ছুক হয় তেনেহ'লে এই পোষ্টকেইটাত এপ্লাই কৰিব পাৰে। সকলোবোৰ বিতংভাৱে জনাম, কেনেকৈ এপ্লাই কৰিব, কিমানটা পোষ্ট আছে, কোৱালিফিকেশ্যন কি কি লাগিব, তাৰ লগতে আপোনালোকৰ চেলাৰী কিমান হ'ব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। যদিহে চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা লাইক কৰি দিব যদিহে আগলৈ এনেকুৱা ধৰণৰ জব আপডেট পাব বিচাৰে। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। দেখা পাইছে ভাল সুযোগ হিমালয়া প্ৰাইভেট লিমিটেড কোম্পানীৰ ফালৰ পৰা চাকৰি। টোটেল পোষ্ট আছে 57টা আৰু এই পোষ্টকেইটাৰ কাৰণে আপোনালোকৰ যদিহে কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা লাভ কৰা নাই, তাৰ লগতে যিসকলে 8 পাছ কৰিছে, 10 পাছ কৰিছে আৰু 12 পাছ কৰিছে, সকলোৰে বাবে ইয়াত পদ খালী আছে। গতিকে চাওঁ আহক যে কেনেকৈ আপোনালোকে জইনিং কৰিব, তাৰ লগতে আপোনালোকৰ চেলাৰী কিমান হ'ব। প্ৰথমতে কৈ লওঁ যে ইয়াত আপোনালোকৰ ডাইৰেক্ট জইনিং হ'ব, কোনো ধৰণৰ ইণ্টাৰভিউ বা এক্সামিনেশ্যন কণ্ডাক্ট কৰা নহয়। আৰু ইয়াত পদসমূহ হৈছে পেকেজিং, স্কেনিং, প্ৰডাকশ্যন ছুপাৰভাইজাৰ, এইকেইটা পদ মুকলি হৈছে। দেখা পাইছে যে পেকেজিঙৰ কাৰণে ফিমেল কেণ্ডিডেট বিচাৰিছে আৰু প্ৰডাকশ্যন ছুপাৰভাইজাৰ, স্কেনিং আৰু পেকেজিঙৰ কাৰণে মেল কেণ্ডিডেট। আপোনালোকে অহা দিনাৰ পৰা অৰ্থাৎ সেইদিনাৰ পৰাই আপোনালোকৰ কাম ষ্টাৰ্ট কৰিব পাৰিব, অৰ্থাৎ সেই একেদিনাৰ পৰা আপোনালোকে ডিউটিত জইন কৰিব পাৰিব। এতিয়া আপোনালোকৰ চেলাৰী হ'ব, দেখা পাইছে যে দৰমহা 14,500ৰ পৰা 16,500 টকা হ'ব পেকেজিং পোষ্টটোৰ কাৰণে আৰু 16,500ৰ পৰা 18,500 টকা হ'ব ছুপাৰভাইজাৰ পদটোৰ কাৰণে। এয়া হৈছে আপোনালোকৰ চেলাৰী। আপোনালোকে যদিহে ছুপাৰভাইজাৰ পোষ্টটোত জইন কৰে তেনেহ'লে আপোনালোকৰ চেলাৰী হ'ব 16,500 টকাৰ পৰা 18,500 টকা আৰু যদিহে পেকেজিঙত জইন কৰে তেনেহ'লে হ'ব 14,500ৰ পৰা 16,500 টকা। এতিয়া চাওঁ আহক টাইমিং কিমান কৰিব লাগিব, অৰ্থাৎ আপোনালোকৰ ডিউটি টাইম কিমান হ'ব। দেখা পাইছে 8ৰ পৰা 12 ঘণ্টা আপোনালোকৰ ডিউটি টাইম হ'ব। আপোনালোকে প্ৰতিটো দেওবাৰে আপোনালোকৰ অফ থাকিব, অৰ্থাৎ ছানডে আপোনালোকৰ অফিচ বন্ধ থাকিব। তাৰ লগতে বিভিন্ন ধৰণৰ ফেষ্টিভেল বা উৎসৱ পাৰ্বণত আপোনালোকৰ অফিচবোৰ বন্ধ থাকিব। ইয়াত আপোনালোকৰ ল'ৰাৰ বাবে থকা আৰু খোৱা বিনামূলীয়া হ'ব আৰু যদিহে মহিলাই এপ্লাই কৰে তেনেহ'লে তেওঁলোকক কোম্পানীৰ ফালৰ পৰা ভাড়াঘৰ চাই দিয়া হ'ব। আৰু মই কৈছোঁৱে যে অহা দিনাৰ পৰা আপোনালোকে কামত জইন কৰিব পাৰিব। আৰু এই পোষ্টটোৰ লোকেশ্যন হৈছে গুৱাহাটী। যদিহে আপোনালোকে এই পোষ্টকেইটাৰ বিষয়ে সবিশেষ জানিব বিচাৰে তেনেহ'লে যোনটো আপোনালোকৰ নম্বৰ দিয়া আছে সেই নাম্বাৰটোত অতি শীঘ্ৰে কল কৰিব, যিহেতু লাষ্ট ডেট 8 জুন তাৰিখে। গতিকে বেছি দিন নাই আৰু এই নাম্বাৰটোত কল কৰিব আৰু সকলোবোৰ ইনফৰ্মেশ্যন আপোনালোকে এই নম্বৰটোত কল কৰি ল'ব পাৰিব। মনত কোনো ধৰণৰ ডাউট নাৰাখিব, আপোনালোকৰ মনত যি প্ৰশ্ন আহে সকলোবোৰ প্ৰশ্ন ভালকৈ এই নম্বৰটোত ফোন কৰি জানি ল'ব আৰু সকলোবোৰ উত্তৰ এই নম্বৰটোৰ পৰাই আপোনালোকে পাই যাব। মোৰ ডেছক্ৰিপশ্যন বক্স আৰু পিন কমেণ্টত এই নম্বৰটো থাকিব, সেই নম্বৰটো আপোনালোকে ডায়েল কৰি সকলোবোৰ ইনফৰ্মেশ্যন লৈ ল'ব পাৰে যে কি কি ডকুমেণ্টছ লাগিব, তাৰ লগতে আপোনালোকে কেনেকৈ জইন কৰিব, লগতে চেলাৰীৰ কথা সকলোবোৰ বিতংভাৱে এই নম্বৰটোত কল কৰি আপোনালোকে জানিব পাৰিব। গতিকে এইটোৱে আছিল ভিডিঅ'। যদি এই ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আগলৈ যদি এনেকুৱা ধৰণৰ কুইক জব আপডেট পাব বিচাৰে। থেংক ইউ।